কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বৈঠকত কি সিদ্ধান্ত হ'ল কেবিনেট বৈঠকত কেনেধৰণৰ সিদ্ধান্ত হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে বৰাকলৈ যাতায়াত সুচল হ'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ লগতে কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদ মেলত কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শুনাব বিচাৰিছো আমাৰ অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে কিন্তু পিএইচচি ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে চেনিটেশ্যন এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেন্স বেছ ইনিচিয়েটিভ পাব পাৰিব আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ আমাৰ বহু দিনৰ পৰা অসমত আমি এটা কথা চিন্তা কৰি আছিলোঁ যে পিডব্লিউডি ৰাস্তা বনাব লাগে মথাউৰি বনাব লাগে তাত আমি এমজি এনৰেগাৰ টকা আৰু ৰাজ্য চৰকাৰৰ টকা দুইটাৰ কনভাৰ্জেন্স মডেল এটা কৰিব পাৰোঁ নেকি এমজি এনৰেগাৰ টকা ভাৰত চৰকাৰে 100% দিয়ে কিন্তু কিছুমান আইটেম তাতে কাভাৰ নহয় আনহাতে ৰাজ্য চৰকাৰে মথাউৰি এটা বনালে 100% টকা খৰচ কৰিব লাগে কিন্তু দুইটাৰ যদি আমি এটা সিনাৰ্জি কৰিব পাৰোঁ সংমিশ্ৰণ কৰিব পাৰোঁ তেতিয়াহ'লে লেবাৰ আৰু মেটেৰিয়েল এটা কম্পোনেণ্ট ভাৰত চৰকাৰৰ পৰা আমি পাই যাম আৰু অৱশিষ্টখিনি ৰাজ্য চৰকাৰে দিব পাৰিব যেনেকে পিডব্লিউডি ৰাস্তাটো যদি এটা ৰাস্তা বনাওঁতে 1 লাখ টকা লাগে কি যদি এমজি এনৰেগাৰ ভিতৰত আমি তাক সোমাই ল'ব পাৰোঁ তেতিয়াহ'লে 40% টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি এমজি এনৰেগাৰ জৰিয়তে ল'ব পাৰিম 60% ৰাজ্য চৰকাৰে দিলেও হ'ব ৰাস্তাৰ কিলোমিটাৰ আমি আজি কৰাতকৈ বেছি কৰিব পাৰিম এই সংক্ৰান্তত আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এখন আঁচনি বনাব লাগে যোৱাকালি পিএনআৰডি ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি ল'ম যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ অফিচ মেমৰেণ্ডাম তাৰ এনফোৰ্সমেন্ট মেমৰেণ্ডাম গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু সেইটো অলপ কম থাকি যায় সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ এইটো নিৰ্দেশ হিচাপে থাকিব আগতে OM বুলি থাকে তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে যে এখন মেমৰেণ্ডামহে গতিকে ইয়াৰ এনফোৰ্সেবিলিটি কিমান আছে সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলিয়ে গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব আমাৰ যোৱাকালি মই এইটো ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল হত্যা হ'ল তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিন স্বৰূপে আগবঢ়াম মোৰ এনাউন্সমেন্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শহীদ পৰিয়ালসকলক বা যিসকল পৰলোক প্ৰাপ্তি হ'ল তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা শ্ৰদ্ধাপূৰ্বক এটা অনুদান আগবঢ়াইছোঁ সেইটো আমি হেণ্ডঅভাৰ কৰিম আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেন্সি আছিল যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে
আৰু GST অহাৰ পিছত টেক্স ইভেশ্যনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল। সেইকাৰণে আমি BIO আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনক চামিল কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে বেছি পুলিচ অফিচাৰ পালে ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে তেওঁলোকৰ এণ্টি কৰাপশ্যন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে।